নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি আমি এটা নতুন কোৰ্চ বা গভৰ্ণমেণ্ট কোৰ্চৰ কথা আলোচনা কৰিম। NCH MCT JEE 2025। ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গ'ল। এই ভিডিঅ'টোত ইয়াৰ এক্সাম ডেট, তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া, লাষ্ট ডেট কেতিয়া, এই সকলোবিলাক তথ্য আলোচনা কৰিম। আৰু এই কোৰ্চটো কি কোৰ্চ হয় বা কিহৰ কোৰ্চৰ কাৰণে এইটো এন্ট্ৰেন্স এক্সাম হয়, সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাব। আপোনালোকে NCHM JEE ৰ যিখন প্ৰস্পেক্টাছ আছে সেইখন চাব পাৰে। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। আমি প্ৰস্পেক্টাছখন চাই ল'ম। ফাৰ্ষ্টলি ইয়াৰে আমি ইম্পৰ্টেণ্ট ডেটবিলাক চাই ল'ম। অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্মটো হৈছে 16 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰৰ পৰা 15 ফেব্ৰুৱাৰী 2025 লৈকে ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে যি পেমেণ্ট আছে সেয়া আপোনালোকে 15 ফেব্ৰুৱাৰী 2025 লৈকে কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে পেমেণ্টবিলাক চাই ল'ব পাৰে। আনৰিজাৰ্ভ OBC NCL ৰ কাৰণে 1000 টকা। এপ্লিকেশ্যন ফৰ্মৰ ফিজটো জেনেৰেল EWS ৰ কাৰণে 700 টকা, SC আৰু ST ৰ কাৰণে 450 আৰু থাৰ্ড জেণ্ডাৰৰ কাৰণে 450। ইয়াৰে যে ছাবমিশ্যন আছে মানে এপ্লিকেশ্যন ফৰ্মৰ কাৰেকশ্যন, সেয়া আপোনালোকে 17 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব। আৰু ইয়াৰে এক্সাম মোডটো কম্পিউটাৰ বেছ টেষ্ট CBT হ'ব। আৰু পেটাৰ্ণ অফ এক্সাম অবজেক্টিভ MCQ টাইপৰ কুৱেশ্যন এনচাৰ থাকিব। ইয়াতে টোটেল টাইম 3 ঘণ্টা। এক্সাম চেণ্টাৰ এইবিলাক সকলোবিলাক এডমিটতে থাকিব। আৰু এক্সাম ডেটটো হৈছে 27 এপ্ৰিল, 27 এপ্ৰিল ছানডেত হ'ব। এই এন্ট্ৰেন্স এক্সামটো NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰিব। আপোনালোকে NTA ৰ বিষয়ে ইয়াতে কি চাই ল'ব পাৰে। এইটো হোটেল মেনেজমেণ্ট কোৰ্চৰ কাৰণে হয়। নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন NCHM JEE 2025। ইয়াতে দ্য BSc হস্পিটেলিটি এণ্ড হোটেল এডমিনিষ্ট্ৰেশ্যন প্ৰগ্ৰাম ইয়াত ইজ এফিলিয়েটেড ইনষ্টিটিউট ইয়াতে দিয়া আছে। এইখন JNU ৰ এফিলিয়েটেড হয়। এই কোৰ্চটো 3 বছৰীয়া কোৰ্চ হয়, 6টা ছেমিষ্টাৰ থাকিব। ইয়াৰে এন্ট্ৰেন্স এক্সামত কি কুৱেশ্যন আহিব বা এক্সামৰ কুৱেশ্যন পেটাৰ্ণটো ইয়াত দিয়া আছে। নিউমাৰিকেল এবিলিটিৰ পৰা 30টা কুৱেশ্যন আহিব। নেক্সট ৰিজনিং এণ্ড লজিকেল ডিডাকশ্যনৰ পৰা 30, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 30, ইংলিছ লেংগুৱেজৰ পৰা 60 আৰু এপ্টিটিউডৰ পৰা 50। টোটেল 200টা কুৱেশ্যন আহিব। ইয়াতে মিডিয়াম অফ কুৱেশ্যন পেপাৰ, ইয়াতে দ্য মিডিয়াম অফ কুৱেশ্যন পেপাৰ চেল বি ইংলিছ এণ্ড হিন্দী অনলি। কুৱেশ্যন পেপাৰখন ইংলিছ আৰু হিন্দীতে থাকিব। ইয়াতে মাৰ্কিং চিষ্টেম দিয়া আছে। এটা কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব। শুদ্ধ হ'লে 4 মাৰ্ক আৰু এনচাৰটো ভুল গ'লে 1 মাৰ্ক মাইনাছ হ'ব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। 10+2 ৰ পৰা আপোনালোকে পাছ আউট হ'লে হ'ব। আপোনালোকৰ ইয়াতে ইংলিছ ছাবজেক্টটো থাকিব লাগিব। ইয়াতে ষ্ট্ৰীমৰ কোনো ধৰণৰ কথা নাই। আপোনালোকে যিকোনো ধৰণৰ ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। ইয়াৰ কাৰণে এলিজিবল হয়। আৰু ৰিজাৰ্ভেশ্যন 50% ৰিজাৰ্ভেশ্যন আপোনালোকৰ SC ৰ কাৰণে আছে, 7.5% ST ৰ কাৰণে, 27% OBC ৰ কাৰণে আৰু 10% আছে EWS ৰ কাৰণে। ইয়াতে হোটেল মেনেজমেণ্টৰ কোৰ্চৰ কলেজ কেইখনৰ নাম দিয়া আছে। অসমৰ ক্ষেত্ৰত গুৱাহাটীত ইয়াৰে হোটেল মেনেজমেণ্টৰ কোৰ্চৰ কলেজ বা কোৰ্চ আছে। 230 চিট কেপাচিটি আছে। IHM গুৱাহাটী চেণ্ট্ৰেল গভৰ্ণমেণ্ট IHM গুগলত চাৰ্চ কৰি এই কলেজখনৰ বিষয়ে চাব পাৰে। ইয়াৰে এন্ট্ৰেন্স এক্সামটো অসমৰ ক'ত হ'ব। অসমৰ 2খন প্লেচতে হ'ব, ডিব্ৰুগড় আৰু গুৱাহাটী। AM-01 ডিব্ৰুগড়ৰ, AM-02 গুৱাহাটীৰ। আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে এক্সাম চেণ্টাৰ চইচ কৰিব লাগোতে এইটো কোডটো দিব লাগিব। যদি কোনোবা কেণ্ডিডেটে হোটেল মেনেজমেণ্ট কোৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয়, তেনেহ'লে ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰে। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দি দিম। আৰু যদি আপোনালোকে অসমৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল এইবিলাক কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে ইণ্টাৰেষ্টেড হয়, তেনেহ'লে আমাৰ মক টেষ্টবিলাক দিব পাৰে। ইয়াৰে মক টেষ্টবিলাক ফ্ৰীতে প্ৰভাইড কৰি দিয়া হৈছে।
তো লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰে পৰা মক টেষ্টবিলাক দি ল'ব। ধন্যবাদ।